নমস্কাৰ। আমাৰ গাড়ীখন ল'বলৈ এসপ্তাহমান হ'ল যদিও মন্দিৰত পূজা কৰা হোৱা নাছিলে, কাৰণ আমাৰ অসুজীয়া লেঠা আছিলে। বৰদেউতা ঢুকোৱাৰ 6 মাহ কমপ্লিট হোৱা নাই, কিবা এনেকুৱা নিয়ম থাকে, আৰু সেয়েহে সেইটো হোৱা নাছিলে। 6 মাহিলীটো কৰা নাই, কৃষ্ণ পূজাটো কৰা হোৱা নাছিলে, সেইবাবে যোৱা নাছিলোঁ। কিন্তু যোৱাকালি সেই পূজা ভাগি কৰাৰ পিছত আমি যোৱাকালি গৈ মন্দিৰত ধুনীয়াকৈ পূজা কৰি লৈ আহিলোঁ গাড়ীখন। আৰু এই হিন্দেল বাবাৰ মন্দিৰতে লৈ গৈ গাড়ীখন পূজা কৰা হ'ল। আৰু সেইভাগ মন্দিৰতো আমাৰ এই অঞ্চলৰ মানুহে জানে, সঁচাকৈ বহুত শান্তি অনুভৱ হয় গ'লে। আৰু আমাৰ ইয়াতে খুব বিজুলী ঢেৰেকণি মাৰি আছে আজি এতিয়া বৰ্তমান। আৰু ইফালে মই ভাতো বনাই আছোঁ, তাৰে চাউণ্ড শুনিবও পাৰে, এভইড কৰিব সেইটো। আৰু দেখিছেনে মন্দিৰ ভাগি ইমান ধুনীয়া। আৰু যোৱাকালি ইমান মানুহ হৈছিলে, বহুত মানুহ হৈছিলে। আৰু গৰমটো যিহেতু অত্যন্ত বেছি হৈছিলে, মোৰ পূৰা একদম মাথাটো বিষাই গৈছিলে গৰমতে। আৰু ধুনীয়াকৈ দেৱে পূজা কৰি দিলে গাড়ীখন। আৰু আমি তেনেকৈ পূজা কৰি ঘৰলৈ উভতিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায়, লাইক কমেণ্ট কৰি দিব। আৰু আপোনালোকে যদি নতুনকৈ চাই আছে, মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকেও গৈ পেলাই কেনেকুৱা অনুভৱ কৰে মন্দিৰ ভাগত কমেণ্ট কৰি জনাবচোন। এতিয়ালৈ বাই বাই।